ৰাজ্যিক কেবিনেটে ইতিমধ্যে সোমবাৰৰ দিনটোত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আহ, কিতাপৰ বৰ্ষ হিচাপে 2025 বৰ্ষটোক পালন কৰিব ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে এই যি সিদ্ধান্ত এই সিদ্ধান্তত অনুমতি প্ৰদান কৰিছে ৰাজ্যিক কেবিনেটে আৰু এই আহ, ব্যতিক্ৰমী যি পদক্ষেপ বা অসম চৰকাৰে বা ৰাজ্যিক কেবিনেটে লোৱা এই যি সিদ্ধান্ত এই সিদ্ধান্তৰ পিছতে দেখিবলৈ পোৱা গৈছে সাহিত্যিক যি সমাজ আছে সেই প্ৰতিগৰাকী লোক লেখক সাহিত্যিক বা চিন্তাবিদ প্ৰতিগৰাকী লোকৰ মাজতে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়ামুখৰ এক পৰিৱেশ সৃষ্টি হৈছে এই মুহূৰ্তত মই আছো সকলোৰে চিনাকি বিশিষ্ট লেখক চিন্তাবিদ সমালোচক ময়ূৰ বৰা ডাঙৰীয়াৰ সৈতে আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে যিহেতু ইতিমধ্যে গম পাইছেই যে অসম চৰকাৰে বা ৰাজ্যিক কেবিনেটে ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী পঢ়ুৱৈৰ মাজত এক কিন্তু উৎসাহমুখৰ এক পৰিৱেশ পৰিলক্ষিত হৈছে আপুনি কি ক'ব এই মুহূৰ্তত এই পদক্ষেপক লৈ নিঃসন্দেহে উৎসাহমুখৰ এটা পৰিস্থিতি বা পৰিৱেশ সৃষ্টি হ'ব লগাকৈ ইয়াত অকণমান হ'লেও উপাদান আছে কিন্তু সাংঘাতিক উত্ৰাৱল হ'ব লগা একো কথা নাই মই এইটো কথা ভাবোঁ যে অসমত আপুনি যিটো কথা কৈছে কেবিনেটে লোৱা যিটো সিদ্ধান্ত যে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হ'ব গ্ৰন্থৰ বৰ্ষ হ'ব নিশ্চিতভাৱে আদৰণীয় কথা কিন্তু অসমত তেনে এটা ধাৰণা তেনে এটা ইতিহাস যোৱা 500 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমি সেই গোসাঁই ঘৰত থকা গুৰু আসনেই কওক বা সিংহাসনত সেই গুণমালা পুথিখন থাকে গ্ৰন্থৰ জৰিয়তে থকা প্ৰবাহিত ঐতিহ্য জ্ঞান প্ৰজ্ঞাক সন্মান জনাবলৈ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে আমাক আগতেই শিকাই থৈ গৈছে সেই কথাটো বা যি কাৰণতেই নহওক ৰাজ্য চৰকাৰে উপলব্ধি কৰিছে ভাল কথা কিন্তু ইয়াৰ লগত দুটা অসীম কথা জড়িত হৈ আছে এই দুটা কথা নকৰিলে ৰাজ্য চৰকাৰৰ কামটো বা কথা বা পদক্ষেপখিনি অলপ প্ৰতীকী যেন লাগিব কেইবছৰমানৰ আগতে আমাৰ ইয়াত সকলো মানুহে বিৰোধিতা কৰা পণ্ডিত ডক্টৰ নগেন শইকীয়াৰ দৰে ব্যক্তিয়ে বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই যুক্তিসংগত কাৰণত বিৰোধিতা কৰিছে এটা হাইব্ৰিড মীয়া ভাষাৰ জৰিয়তে এইবোৰ কথা শিকিব নোৱাৰে বিজ্ঞানৰ কথা শিকিব নোৱাৰে বুলি চৰকাৰীভাৱে যিবোৰ কথা কৈ থকা হৈছে সেই কথাখিনিয়ে কিন্তু কিতাপৰ বৰ্ষ কৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া এই দুটা কথাৰ মাজত কিন্তু এটা দ্বন্দ্ব দেখা গৈছে মই আপোনালোকৰ জৰিয়তে মই সন্মানীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এটা কথা আহ্বান জনাব বিচাৰোঁ যেনেকৈ আমি গ্ৰন্থৰ বৰ্ষ বুলি কোৱাটো আদৰণীয় বুলি কৈছোঁ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাটো আদৰণীয় বুলি কৈছোঁ আৰু আমাৰো দায়িত্ব বঢ়াই তুলিছে অকল চৰকাৰে কৰিব নোৱাৰে ৰাইজেও আচলতে ভাষাটো অনুশীলন কৰিব লাগিব চৰ্চা কৰিব লাগিব কিতাপ বাতৰি কাকত পঢ়িব লাগিব তাৰ লগতে কিন্তু চৰকাৰক মই দুটা সিদ্ধান্ত 2025 চনত বাতিল কৰিবলৈ কৈছোঁ এটা হ'ল এই হাইব্ৰিড মডেলৰ অসমীয়াটো পঢ়াব ইংৰাজীটো পঢ়াব এই কথাটো বাতিল কৰি আমাৰ গোটেইখিনি শিক্ষা যিসকলে ইচ্ছা কৰে তেওঁলোকে নিজৰ মাতৃভাষা অসমীয়া হওক বড়ো হওক মিচিং হওক বা বৰাক উপত্যকাত বাংলা হওক তাৰ মাধ্যমেৰে কৰিব পৰাৰ ব্যৱস্থা কৰক এক আৰু দুই নম্বৰ কথাটো মোৰ তেওঁলোকৰ প্ৰতি আহ্বান হ'ল অসমৰ গুৱাহাটীত কৰিলে আচলতে বাৰ্তাটো সমগ্ৰ অসমলৈ যাব যিবোৰ বেচৰকাৰী আমাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে তাত যাতে অসমীয়া ভাষাটো আৰু বৰাক উপত্যকাত বাংলা ভাষা আৰু জনগোষ্ঠীয় এলেকাত বড়ো মিচিং অন্যান্য ভাষাক বাধ্যতামূলকভাৱে সকলো ছাত্ৰ ছাত্ৰীকে শিকোৱা হওক অসমৰ মানুহ কোনোবা আজি নেদাৰলেণ্ডছত আছে ডাচ ভাষা শিকিছে আজি ডেনমাৰ্কত আছে ডেনিছ ভাষা অসমীয়া ল'ৰা ছোৱালী মোৰ লগৰ ল'ৰা ছোৱালীয়ে কৰি আছে গতিকে অসমত থকা সেই মানুহখিনিয়ে অসমীয়াৰ দৰে এটা সহজ সৰল শুৱলা আৰু সমৃদ্ধিশালী ভাষা শিকিব নোৱাৰাৰ কোনো কাৰণ নাই ইয়াৰ বাবে চৰকাৰ আৰু আমাৰ নাগৰিক সমাজে সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা আৰু সকলো মানুহে যদি ভূমিকা লয় আৰু নিজেও নিজৰ দায়িত্বৰ কথা উপলব্ধি কৰে মই ভাবোঁ প্ৰকৃতাৰ্থত 2025টো আমি গ্ৰন্থৰ বৰ্ষ বুলি ক'ব পাৰিম নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল বিশিষ্ট লেখক আৰু চিন্তাবিদ সমালোচক ময়ূৰ বৰা ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে মুকলিকৈ দুটাকৈ আহ্বান ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী বা শিক্ষামন্ত্ৰীগৰাকীলৈ আগবঢ়াইছে দেখা যাওক যে পৰৱৰ্তী সময়ত আচলতে 2025 বৰ্ষটোক যেনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব গতিকে এই কিতাপৰ বৰ্ষ হিচাপে পালন কৰাৰ ক্ষেত্ৰত কেনেদৰে সাহিত্যিক সমাজ বা লেখক সকলোৱে কেনেদৰে আচলতে তেওঁলোকক প্ৰশংসা কৰে বা কেনেদৰে অসম চৰকাৰ বা ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক একেমুখে স্বীকাৰ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব